লাখ লাখ ভক্ত সাধু সন্ন্যাসীৰ সমাগমেৰে উখল মাখল হ'ব শক্তিপীঠ কামাখ্যা। অহা 22 জুনৰ পৰা পৰম্পৰাগত অম্বুবাচী মহাযোগ। অম্বুবাচীক লৈ কামাখ্যা ধামত চলিছে প্ৰস্তুতি। হয়, অহা 22 জুনৰ পৰা মহানগৰীৰ নীলাচলস্থিত কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ'ব অম্বুবাচী মহাযোগ। প্ৰতি বছৰৰ দৰে এইবেলিও জাকজমকতাৰে আয়োজন কৰা হ'ব অম্বুবাচী মেলা। ধৰ্মীয় ৰীতি অনুসৰি 22 জুনৰ পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি। একেদৰে 26 জুনত হ'ব অম্বুবাচীৰ নিবৃত্তি। অম্বুবাচী উপলক্ষে 3 দিন বন্ধ থাকিব মাৰ মূল মন্দিৰৰ দুৱাৰ। 22 জুন তাৰিখে ৰাতিপুৱা 8:43 যোৱাত প্ৰবৃত্তি হ'ব, অৰ্থাৎ 22 তাৰিখে অবৃত্তিৰ পিছত আমাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। 23, 24, 25 3 দিন আমাৰ পৰম্পৰা বন্ধ থাকে আৰু 26 তাৰিখে ৰাতিপুৱা আমাৰ দেৱী স্নান পৰ্ব সমাপনৰ পিছত দেৱী নিত্য পূজা হ'ব। নিত্য পূজাৰ পাছতে আমি মন্দিৰৰ দুৱাৰ ভক্তগণে খুলি দিম। অম্বুবাচী মেলা আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি গ্ৰহণ কৰিছে কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে। অম্বুবাচী আয়োজনক লৈ পৰ্যটন বিভাগ, জিলা প্ৰশাসনেৰে মন্দিৰ কৰ্তৃপক্ষই আলোচনা সম্পন্ন কৰিছে। ইতিমধ্যে এইবেলি 2024 বৰ্ষৰ অম্বুবাচী মহোৎসৱৰ কাৰণে আমাৰ পৰ্যটক বিভাগৰ সচিব ডাঙৰীয়াৰ লগত আমাৰ এখন বৈঠক অনুষ্ঠিত হৈছিলে। তাত উপস্থিত আমাৰ ডেপুটি কমিশ্যনাৰ কামৰূপ মেট্ৰ' প্লাছ আমাৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিলে। বিগত বৰ্ষত প্ৰায় 25 লাখ ভক্তৰ সমাগম ঘটিছিল শক্তিপীঠত। এইবেলি পূৰ্বতকৈ ভক্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা। ইফালে অম্বুবাচীলৈ অহা ভক্তৰ সুবিধাৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰিব মন্দিৰ পৰিচালনা সমিতি তথা জিলা প্ৰশাসনে। ইতিমধ্যে মেলা আয়োজনৰ যোজা আৰম্ভ কৰিছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই। প্ৰতি বছৰে যাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। যোৱাবেলি আমি সংখ্যা গণনা কৰাত আমি 25 লাখ ভক্তৰ সমাগম আমি পাইছিলোঁ। গতিকে এইবেলি আকৌ বাঢ়িব বুলি আমি আশা কৰিছোঁ। এইদৰেই এতিয়া লাখ লাখ ভক্ত সাধু সন্ন্যাসীক আদৰিবলৈ সাজু হৈছে জিলা প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতি। হিৰুল হকৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।